সম্মানীয় সাংবাদিক বন্ধুসকল, যে ইতিমধ্যে আপোনালোকে গমে পাইছে যে আমি আপোনালোকৰ মাজত সংবাদমেল পাতি গৈছিলোঁ। বিশেষকৈ আমাৰ স্কুটিনি কমিটি দিয়া স্কুটিনি যিটো স্পিকিং অৰ্ডাৰ আছিলে সেইটো লৈ হাইকোৰ্টে ইতিমধ্যে আমাক এটা ৰিলিফ দিছিলে যে কেছটো ডিছপ'জল নহ'লেকে যাতে এইটো সেই অৰ্ডাৰটো ভেকেট হয়। কিন্তু তাৰপিছতে আকৌ ডাবুল বেঞ্চে ক'লে যে নহয়, একেলগে কেছটো ডিছপ'জল কৰাৰ কথা ক'লে, সেই অৰ্ডাৰটো কেঞ্চেল কৰিলে। অহাকালি হিয়াৰিং হ'ব। আমি আশা ৰাখিছোঁ যে কেছটোত যিহেতু বহুত বেছি তেনেকুৱা ধৰণৰ হেৰি নাই, গতিকে 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত আৰ্গুমেণ্টটো শেষ হৈ যাব। আৰু আমি আশা কৰিছোঁ অহাকালি হয়তো কেছটো গতিকে হিয়াৰিংটো হ'ব আৰু পৰহিলৈকে আমি জাজমেণ্ট পোৱাৰ সম্ভাৱনাটো আছে। এই হিচাপতে মই আপোনালোকৰ জৰিয়তে আমাৰ কংগ্ৰেছৰ প্ৰমুখ আমাৰ শুভাংশী সমৰ্থকক জনাব বিচাৰিছোঁ, বা আমাৰ মিডিয়া বন্ধুসকলকো আমাৰ বিৰোধীবিলাকে মাজে মাজে অলপ মিছলিড কৰে বা তেওঁলোকে সম্পূৰ্ণ সত্যটো নকয়। তেওঁলোকে এটা কথাই কয় যে নৱসেনা ইলেকশ্যন খেলিব নোৱাৰে। হয়, যদিহে স্পিকিং অৰ্ডাৰটো বাহাল থাকে, কোৰ্টে মানি লয়, তেতিয়াহ'লে আমি ইলেকশ্যন খেলিব নোৱাৰোঁ, তাত কোনো সন্দেহ নাই। কিন্তু এই আইনী প্ৰক্ৰিয়া ইয়াত বহু প্ৰক্ৰিয়া এতিয়াও বাকী আছে। ডাবল বেঞ্চে ছিংগল বেঞ্চত ৰায়দান দিয়াৰ পিছত আকৌ তেওঁলোকে ডাবল বেঞ্চ যাব পাৰে, তাৰপিছত সুপ্ৰিম কোৰ্ট যাব পাৰে। কেৱল আমাৰ সময়টো হ'ল যে আমাৰ নমিনেশ্যন লাষ্ট ডে আছে 19 তাৰিখ। আমি এটা টেণ্টেটিভ ডেট ঠিক কৰিছোঁ, আমি 16 তাৰিখে নমিনেশ্যন কৰিম। গতিকে এইবাৰ যিটো প্ৰচেছ চলিব, আমি কৈছোঁ আদালতে আমাৰ পক্ষে যাওক বিপক্ষে যাওক, আদালতৰ প্ৰতি আমাৰ আস্থা বিশ্বাসটো আছে। আমি বিৰোধী নিচিনা নহয়, সম্পূৰ্ণ আদালতৰ প্ৰতি আস্থা বিশ্বাস আছে, জাজৰ প্ৰতি আস্থা বিশ্বাস আছে যে যিহেতু আমি ন্যায়ৰ পক্ষত আছোঁ, আমি নিশ্চিতভাৱে ন্যায় পাম, এইটো আমি বিচাৰোঁ। সেইকাৰণে মই সমূহ গোৱালবাসী ৰাইজক, সমষ্টিবাসী ৰাইজক, তেওঁলোকে কেৱল আল্লাহ ঈশ্বৰৰ ওচৰত দোৱা কৰক, ঠাকুৰৰ ওচৰত দোৱা কৰক, বুদ্ধৰ ওচৰত দোৱা কৰক, বাকী কোৰ্টৰ যিখিনি কাম তেওঁলোকে কৰিব। আৰু লগতে এই ধৰণৰ যিবিলাক মিছ ইনফৰমেশ্যন বা ভুৱা যিবিলাক বাতৰি, সেইটো আমি কণ্ডেম কৰিছোঁ, খণ্ডন কৰিছোঁ। আৰু মই আপোনালোকক, আমাৰ মিডিয়া বন্ধুসকলে আমাক বিগত সময়খিনিত যথেষ্ট সমৰ্থন দিছে, সহায় সহযোগ কৰিছে, তেখেতসকলক আমি জনাইছোঁ যাতে অৰ্ধসত্য যিবিলাক নিউজ, সেইটো যাতে আপোনালোকৰ মিডিয়াত নাবাজে, এইটো যাতে আপোনালোকে নিশ্চিত কৰে। দ্বিতীয়তে আজি আৰু আকৌ এটা বিষয় যে আপোনালোকে দেখিছে আমাৰ ঘনশ্যাম দাস, তেওঁ BTC EM আছিলে। যোৱা 2 দিন আগতে এখন অৰ্ডাৰ ওলাইছে যে তেওঁক ড্ৰপ কৰা বুলি। আমি বিগত সময়বিলাকো কৈ আছিলে যে আমাৰ চৰকাৰৰ এলায়েন্স আছিলে, কিন্তু আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল। কি হ'ল যে যেতিয়া 2020ত ইলেকশ্যন হৈছিল, 20টা কেণ্ডিডেট UPPL বিজেপিৰ মাজত আছিল। UPPL 11 জন, বিজেপিৰ 9 জন, আৰু 21 নম্বৰ এজন লাগে। তেতিয়া আমাৰ EMক আমি ছাপোৰ্ট কৰিছিলোঁ। যেতিয়া আমাৰ CM ডাঙৰীয়াই কথা পাতিছিল আমাৰ লগত, যে আমি কৈছিলোঁ যে নৱভাই এইবাৰ আমি আগ্ৰামাৰ জেগাত আমি প্ৰমোদক চিফ বনাওঁ। আৰু তেতিয়া আমাৰ মাজত আলোচনা হৈছিল, দলত আলোচনা কৰি সিদ্ধান্ত হৈছিল যে এজন আমাক EM লাগে। লগতে আমাৰ BTCত বমিৰ পৰা ভাষাৰ পৰা জনজাতিকৰণৰ পৰা গাঁও বৰ্তনলৈকে, ঠিক তেনেকৈ বিভিন্ন চৰকাৰী চাকৰিৰ পৰা সুবিধালৈকে আমি বিচাৰিছিলোঁ যে আমাৰ এখন যদি পজিটিভ চৰকাৰ থাকে, ইয়াত স্বজন তখন এনেকুৱা নহ'ব বুলি আমি আশা কৰিছিলোঁ, যাৰ কাৰণে আমি ছাপোৰ্ট কৰিছিলোঁ। আজি তেওঁলোকে উইথড্ৰ কৰিছে। তেওঁলোকে মিডিয়াত 2-এটা কথা কৈছে যে নৱসেনাত থকাৰ কাৰণে, JSPত থকাৰ কাৰণে তেওঁখনক ড্ৰপ কৰা হ'ল। এই কথাটো আমাৰো বহুতে হয়তো ভাবিছিলে, বহুতে আমাক অভিযোগ কৰিছিলে যে আমাৰ বিজেপি UPPL চৰকাৰৰ কিবা ভিডিঅ' আণ্ডাৰষ্টেণ্ডিং আছে নেকি। আমি ইমান দিন কৈ আছিলোঁ, কিন্তু বুজা নাছিলে। মই ভাবোঁ যে তেওঁলোকে ড্ৰপ কৰাৰ পিছত ৰাইজৰ বুজাত একো অসুবিধা হোৱা নাই যে আমাৰ কোনো ভিডিঅ' আণ্ডাৰষ্টেণ্ডিং নাই। আৰু তেওঁলোকে নাজায়জ যিটো ফাইদা উঠাব ওলাইছিলে যে আমাৰ পাৰ্টীৰ এজন GMক তেওঁলোকে তেওঁলোকৰ কাৰণে প্ৰচাৰ কাৰণে যিটো বাধ্য কৰাৰ যিটো প্ৰয়াস কৰিছিল, এইটো গৰিহণাযোগ্য। আগতেও তেওঁলোকে MLA ইলেকশ্যনত চেষ্টা কৰিছিলে,
তথাপিতো আমি আমাৰ মাজত যিটো পাৰ্টিৰ ইউনিটি বন্ধুত্ব আমি এইখিনি অটুট ৰাখিছিলোঁ। সেইকাৰণে মই সমূহ বিটিচিবাসী ৰাইজক এই অন্যায়ৰ বিৰুদ্ধে যাতে তেওঁলোকে থিয় হয়, এইখিনি সময়ত আমি ঘনশ্যাম দাস, আমাৰ GSP সভাপতি সমৰ্থকসকলে কৈছোঁ এইখিনি সময়ত দুখ কৰাৰ, এইখিনি সময় কিবা দুখ কৰি শুই বহি থকাৰ সময় নহয়। এইখিনি সময় যুঁজৰ কাৰণে প্ৰতিজ্ঞা কৰাৰ, আগবঢ়াৰ। আমাৰ আপোনালোক নিশ্চিতভাৱে কৈছোঁ যে কোকৰাঝাৰ টৰ্চ লাইট জ্বলিব, ইয়াৰ বাহিৰে কোনো নজ্বলে। নৱসেনাক যিমানে ষড়যন্ত্ৰ নকৰক কেলেই, আমি বিগত সময়খিনিত আমি সংগ্ৰামকালী সময়ছোৱাত ৩৫ বছৰত এনেকুৱা বহুদিন আমি পাৰ কৰি থৈ আহিছোঁ। ইয়াতকৈ বহু বেয়া দিন পাৰ কৰি থৈ আহিছোঁ। তথাপিতো আমি কেতিয়াও হাৰি যোৱা নাই, কেতিয়াও ভাগি যোৱা নাই, কেতিয়াও আমি যুঁজৰ পৰা হাৰ মনা নাই। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সমূহ কোকৰাঝাৰবাসী লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন আমাৰ শুভাকাংক্ষী সমৰ্থকক আমি কৈছোঁ যে আমাৰ এই যুঁজখন লাঞ্ছিত, বঞ্চিত, নিপীড়িত ৰাইজৰ হকে আমি যিটো থিয় হৈ আছোঁ, BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, BTCত আমাৰ সকলো ৰাইজৰ ভূমি অধিকাৰৰ কাৰণে ভূমি নীতি গ্ৰহণ কৰাৰ কাৰণে, ঠিক তেনেকৈ ভাষাৰ ক্ষেত্ৰত হওক, জনজাতিকৰণৰ ক্ষেত্ৰত হওক, বিভিন্ন সংস্থাপনৰ ক্ষেত্ৰত হওক, কাম কাজৰ ক্ষেত্ৰত আমাৰ যিটো ষ্টেণ্ড, সেই ষ্টেণ্ড আগতেও আছিল, আজিও আছে, ভৱিষ্যতেও থাকিব। ইয়াত যাতে কোনো সন্দেহ নকৰে। মই কেৱল আপোনালোকক পুনৰ জনাইছোঁ যাতে আপোনালোকে আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আমাৰ কেছ ভাল হয়, আমি যাতে ইলেকশ্যন খেলিব পাৰোঁ। আৰু মই আমাৰ বিৰোধীসকলক ধন্যবাদো দিছোঁ যে যিখিনি কথা হয়তো আমি গৈ ৰাইজক বুজাব লগা হ'লহেঁতেন, অলৰেডি তেওঁলোকে সেইখিনি কথা বুজি পাইছে। এতিয়া নৱসেনা কেম্পেইন কৰাৰ বেছি প্ৰয়োজন নাই, ৰাইজৰ ওচৰতে এটা নমস্কাৰ দিয়াৰ প্ৰয়োজন আছে। অলৰেডি ৰাইজ নিজে নিজে নিজৰ যিখিনি প্ৰস্তুতি সেইখিনি সম্পূৰ্ণ কৰিছে। মই BTC ৰাইজক ধন্যবাদ দিছোঁ, কোকৰাঝাৰবাসী ৰাইজক, যে তেওঁলোকে নৱসেনা ইমান বেয়া দিন, ইমান দুখৰ দিনত তেওঁলোকে আমাক সংগ দিছে, ইমান তেওঁলোকে সাহস প্ৰেৰণা দিছে। আমাৰ কাৰণে এইখিনি যথেষ্ট, আমাৰ কাৰণে কোনো বেছি দৰকাৰ নাই। গতিকে এই চেগতে মই আমাৰ EM ডাঙৰীয়াক দুআষাৰ কথা কোৱাৰ কাৰণে মই আগবাঢ়িছোঁ। তাৰ আগতে মই আৰু এটা কথা কৈ থওঁ স্পষ্টভাৱে যে দুই এজন আমাৰ ব্যক্তিয়ে আমাৰ শুভাকাংক্ষীও হয়, কিছুমান অলপ শুভাকাংক্ষীৰ নামত অশুভাকাংক্ষীও হয়। তেওঁলোকে এনেকুৱা এটা প্ৰচাৰ চলাই দিছে যে নৱসেনাৰ বিকল্প ঘনশ্যাম দাস হয়তো BTC MP ইলেকশ্যন খাৰাপ হ'ব পাৰে। এই ক্ষেত্ৰত আমি পাৰ্টিৰ পৰা স্পষ্ট কৰি বিচাৰিছোঁ যে যদি এনেকুৱা পৰিস্থিতি কেতিয়াও নাহে, যদি আহে তেতিয়া নিশ্চয় পাৰ্টিয়ে ডিচিশ্যন ল'ব। তাত ঘনশ্যাম ডাঙৰীয়াৰ চে থাকিব, যিহেতু পাৰ্টিৰ ভিতৰৰ মানুহ, আমি বহি মেলি ফৰামত যেনেকৈ সিদ্ধান্ত তেনেকৈ লওঁ। গতিকে এই ক্ষেত্ৰত আমাৰ যিসকল লোকে শুভাকাংক্ষীসকলক মই অনুৰোধ জনাইছোঁ তেওঁলোকে এই কাম যাতে ভুল কাম নকৰে। দ্বিতীয়তে যিবিলাক শুভাকাংক্ষীৰ নামত অশুভাকাংক্ষী, তেওঁলোকক কৈছোঁ যে তেওঁলোকে যদি শত্ৰু হয়, আমাৰ বিৰোধীও এনেকুৱা কাম কৰে, তেওঁলোক কিন্তু BTC ৰাইজে তেওঁলোকক ক্ষমা নকৰিব। আৰু দ্বিতীয়তে আৰু দুই চাৰিজন এনেকুৱা হয়তো ব্যক্তি আছে যে EM ডাঙৰীয়াই এইখিনি সময়ত তেওঁলোকে কিছু সুবিধা ল'ব চাব পাৰে। মই তেখেতসকলক এটা কথাই কৈছোঁ, গেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, BTC ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে যাতে তেওঁলোকে এনেকুৱা কাম নকৰে। সময়টো উকলি যোৱা নাই, বহুত সময় যথেষ্ট আছে। আমি আহি এইখিনি বজালৈকে পাইছোঁ যে হাবিয়ে জংঘলে অৱৰক্ষামূলক যিখন সংগ্ৰাম, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ যিখিনি প্ৰয়াস, সেইখিনিক 2014 চনত নৱসেনাই একত্ৰিত কৰি MP হৈছিলে। MP কিন্তু হোৱাটো ইমান সহজ কথা নহয়। আমাৰ নেতৃত্ব এটা পাৰ্ট আছিলে আৰু ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ এটা পাৰ্ট আছিলে। গতিকে এই ক্ষেত্ৰত আমি যাতে ভুল নকৰোঁ, শত্ৰুক যাতে আমি গুৰু বুলি নাভাবোঁ, কাৰণ এইখিনি কেৱল যুঁজ আমি জিকাৰ কাৰণে কিন্তু যুঁজিছোঁ, আমি হাৰাৰ কাৰণে যুঁজা নাই। সেইকাৰণে নৱসেনা তাতে আছে, যি যুঁজত তেওঁ জড়িত হ'ব পাৰে। আৰু মই BTC ৰাইজক কৈছোঁ যে আপোনালোকে ঠিকে থাকক, কোকৰাঝাৰ টৰ্চ লাইট জ্বলিব। সকলো সাংবাদিক মহাশয়সকলক নমস্কাৰ। লগতে যিখিনি আমাৰ MP মহোদয় ডাঙৰীয়াৰ কথা ক'লে সকলোখিনি সত্য। আজি মই কিছুদিনৰ পৰা বুলি নহয়, যিদিনাখনৰ পৰা মই BTC চৰকাৰত EM হিচাপে মই প্ৰমাণপত্ৰ পাইছিলোঁ, সেই দিনাৰ পৰা মই খুব হাৰাশাস্তিত চলি আছোঁ। কাৰণ যিকোনো এটা প্ৰচেছন আহিলে বা ইলেকশ্যন আহিলে মোক এনেকুৱাকৈ কোৱা আছিল যে তোমাৰ EM কাটিব যাব লাগিব,
ইয়াং কাটা যাব আৰু লগতে আপুনি আমাৰ লগত থাকিব লাগিব এনেকুৱাকৈ প্ৰেছাৰ আহিছে এতিয়ালৈকে আজিলৈকে বৰ্তমান ৰাতি 12টাৰ পৰা 1:30লৈকে মোৰ প্ৰেছাৰ আহি আছে মই যিকোনো প্ৰকাৰে হওক বেলেগ পাৰ্টিত যোগদান দিব লাগে সেইকাৰণে মোক হেঁচা দি আছে আজি বুলি নহয় এই যিদিনা সময়ত তেওঁলোকৰ 21 কাজ চলি আছে সেইদিনাখনৰ পৰা মোক এনেকুৱা হাৰাশাস্তি কৰি দিছে আমাৰ BTCৰ লগত আমি এলেঞ্চ আছোঁ এই কথাখিনি অলপ প্ৰকাশ কৰিব দিছে আৰু কিন্তু প্ৰকাশ কৰিব কণ্ডিশ্যন নাই MP মহোদয় কোৱাৰ নিচিনাকৈ আমাৰ 5 বছৰ কাৰ্যকালত মাত্ৰ প্ৰমোদ বড়ো ছাৰক চিফ বনোৱাৰ কাৰণেহে আমাক সমৰ্থন দিয়া আছিল তথাপিতো আমি MP ছাৰ মহোদয়ৰ অনুৰোধত তেওঁলোকৰ MLA ইলেকশ্যন হ'ল আমি ছাপোৰ্ট দিব লগা হ'ল এই সময়তো আমাক কোনো যদি GSP যদি আমি এলেঞ্চ আছিলোঁ তেতিয়াহ'লে তেওঁলোকে আমাক কিয় নিমন্ত্ৰণ দিয়া নাছিল আলোচনাত ঠিক তেনেকৈ 3টা MLA পাৰ হৈ গ'ল সেই সময়ত আমাক নিমন্ত্ৰণ দিয়া নাই MCLA ইলেকশ্যন হ'ল তাতো আমাক কোনোপধ্যে নিমন্ত্ৰণ নিদি তেওঁলোকে নিজাববীয়াকৈ চিলেকশ্যন কৰি পেলাই তেওঁলোকে আমাক যোগদান দিবৰ কাৰণে অনুৰোধ জনালে আৰু তথাপিতো আমি MP মহোদয়ৰ আদেশত আমি তেওঁলোকৰ লগত আমি প্ৰচেছন আৰম্ভ কৰিলোঁ ঠিক তেনেকৈ এতিয়া আকৌ মোক এনেকুৱা হেঁচা দিছে আপোনাৰ NDAৰ লগত এলায়েন্স কৰিবলৈ গৈ বা BTCৰ হৈ এলায়েন্স কৰিব লাগে যে এলায়েন্স কৰিলে মোক আৰু ইয়াতো ঘূৰাই দিব মই এইটো কোনোপধ্যে হ'ব নোৱাৰোঁ কাৰণ মই GSPৰ পৰা জন্ম হৈছোঁ GSP জন্ম দিয়া ব্যক্তি মই এটা ক্ষতিতে আছোঁ এজ এ সৈনিক হিচাপে মই কোনোদিন মিছা কথা ক'ব নোৱাৰোঁ এক সৈনিক হিচাপে মই GSPত থাকিম GSPত চলি থাকিম আগলৈ কি হয় সেইটো ক'ব লগা নাই সেইটো ভগৱানে জানে ভগৱানে সহায় কৰিব কিন্তু NDAৰ লগত এলায়েন্স যেতিয়া হ'ল বা হ'ব গ'ল তেতিয়াতো আমাক নিমন্ত্ৰণ দিয়া হোৱা নাই যদি আমি এলায়েন্সে যদি আছোঁ তেতিয়াহ'লে MCLAটো নকল নামাতিলে বিধানসভাতো নামাতিলে লোকসভাতো নামাতিলে দিল্লীত গ'লেও আমাক এলায়েন্সৰ কাৰণে কোনো আমাক নিমন্ত্ৰণ দিয়া GSPক নহ'লে আৰু সেই সময়ত প্ৰেছ মিট দিয়াৰ সময়ত প্ৰণৱ ছাৰৰ নেতৃত্বত তেখেতে যেতিয়া প্ৰেছ মিট দিছিলে এই সংক্ৰান্তত NDAৰ পৰা অহাৰ সময়ত তেওঁলোকে AGP UPPL BJP বুলিহে তেওঁলোকে এলায়েন্স আছে বুলি তেওঁলোকে কৈছিল NDA এলায়েন্স থকা প্ৰদান কৰিছে তাত GSPৰ কিন্তু নাম লোৱা নাছিল এতিয়া মোক কিয় এনেকুৱা হাৰাশাস্তি কৰিছে সেইটো ক'ব পৰা নাযায় তাৰ কাৰণে কিন্তু দুখিত হৈ আছোঁ আৰু মই যিটো আজি BTC চৰকাৰখনৰ থকাৰ সময়ত যি ডিপাৰ্টমেণ্টত মই আছোঁ নিশ্চয় আপোনালোকে প্ৰমোদ বড়োৰ প্ৰেছ মিট নিশ্চয় চাইছে তেখেতে কি মিডিয়াত দিছে আজি মই এই মিডিয়াত থাকি বা আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ মই যেনেকুৱা ডিপাৰ্টমেণ্টৰ কাম 100% মই নিজৰ কষ্ট কৰি হ'লেও আগবাঢ়ি গৈ তেওঁলোকৰ ৰাইজক সকাহ দিছোঁ আৰু কোনো এটা মানুহে মোক দি বুলি ক'ব নোৱাৰে কাৰণ BTCৰ কোকৰাঝাৰৰ মানুহে মোক কোনো মানুহে আজিলৈকে বেয়া পোৱা মই দেখা নাই আৰু বেয়া নাপায় আৰু সকলোৱে মোক চাথ দি আছে চাথ দি থাকিব সেয়েহে মই সকলো কোকৰাঝাৰ ৰাজ্যক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ এই যে যিটো পৰিস্থিতি আজি চলি আছে যি কেছ চলি আছে EM কাটি দি আছে সেই পৰিস্থিতিক লক্ষ্য কৰি সমগ্ৰ কোকৰাঝাৰৰ ৰাইজে যেন একত্ৰিত হৈ আগবাঢ়ি অহাটো মই কামনা কৰিছোঁ কোনো তাত জাতি ভেদ কোনো নাৰাখি নিজৰ নিজৰ কৰ্মত যেন লাগি যায় আগন্তুক যেন আমি যিকোনো প্ৰকাৰে আমি MPটো জিতাই নিব পাৰোঁ তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ আৰু ইয়ে সকলো সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ যেন আপোনালোকে যে আমাক সহায় কৰক আৰু আগবাঢ়ি যোৱালৈ চিন্তা কৰক কাৰণ অনাবৰত 22 লক্ষ অনাবৰত ৰাজ্যৰ কি কষ্টেৰে যে জীয়াই আছে জাতি মাটি ভাষাৰ ক্ষেত্ৰত আজিলৈকে কোনো মাটি বাৰী সম্পত্তিৰ লগত অধিকাৰ আমি তেওঁলোকে ক'ব সক্ষম হোৱা নাই তাকে আমি ক'ব বিচাৰিছোঁ আৰু সেয়েহে আপোনালোকে যেন সেইবিলাক প্ৰচাৰ কৰি সকলোকে যেন আগ্ৰহ কৰে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ মই মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ ইয়াতে যে আমাৰ ওপৰত বড়ো অনাবৰৰ পলিটিক্স কৰাৰ কথাটো কয় কিন্তু আপোনালোকে জানিব আমাৰ EMৰ এই কাৰ্যকালত যিখিনি তেওঁ কাম কৰিছে 100% তেওঁ ছাকচেছ হৈছে আৰু লগতে আমাৰ অনাবৰৰ কোনোবা ঠিকাদাৰ কিবা হ'লে তেওঁলোকে বেছিকৈ ঠিকা পাইছে সেইকাৰণে বড়ো ভাইসকলেও জানিছে যে GSPৰ পৰা যদি আহি থকা দিনত চৰকাৰৰ ভাল ভূমিকা এটা থাকে এজন নহয় 2-4জন বেছি EM থাকে তেওঁলোকেহে বেছি সুবিধা পাব এই কথাখিনি মই আপোনালোকে জনাই থৈছোঁ কাৰণ সদায় অভিযোগ আহে তেওঁ যিহেতু কৈছে যে আমি মানুহখিনি অৰ্থাৎ এই যিখিনি নন স্পিকিং পিপুল তেওঁলোকৰ যিখিনি অধিকাৰ তেওঁলোকৰ যিখিনি মৰ্যাদা সেই মৰ্যাদাখিনি কিন্তু আমি সদায় আগস্থান দিওঁ আমি বিচাৰিছোঁ যে BTC সকলোৱে মিলি স্থায়ীভাৱে শান্তিপূৰ্ণভাৱে থাকক তাত কোনো জাতি ধৰ্মৰ কথা যাতে নাহে তাত যাতে অধিকাৰখিনি সমভাৱে হয় কাৰণ এই কথাখিনি মই কোৱা কথা নহয় 2003 চনতে যেতিয়া BTC একত হৈছে আমাৰ একত যিবিলাক কৰিছে তেওঁলোকে এটা কথা মানি লৈছে যে BTCৰ আমাৰ ওপৰত ট্ৰাইবেল বেল্ট কোনো দৰকাৰ নাই আমাক 6 চিডেল লাগে আৰু আপোনালোকে সাধাৰণভাৱে জানে সংবিধানত যে 6 চিডেল যিদিনৰ পৰা লাগু হয় অৰ্থাৎ 2023 পৰা লাগু হৈছে সেই দিনৰ পৰাই তাত থকা সকলো জাতি জনগোষ্ঠীৰ লোকে ট্ৰাইবেল আৰু নন ট্ৰাইবেল তেওঁলোকে ভূমি অধিকাৰটো পাব লাগে আমি কেৱল সেই কথাখিনি মানি আছোঁ কিন্তু তেওঁলোকে আমাক কি কয় যে আমি অনাবৰ কাৰণে কৈছে মই সেইকাৰণে আপোনালোকৰ জৰিয়তে এই কথাখিনি স্পষ্ট কৰিছোঁ ধন্যবাদ কিবা থাকিল নেকি
মই ভাবোঁ এতিয়া যিটো প্ৰচেছ চলি আছে এই প্ৰচেছত আপোনাৰ 11 তাৰিখটো ঈদ আমি ভাবোঁ 12 তাৰিখৰ ভিতৰত হয়তো 10 তাৰিখৰ ভিতৰতে ৰিজাল্ট ওলাই যাব মানে কি কয় বাৰ্ডিকটো আহি যাব নাই নাই নিশ্চিতভাৱে তেওঁ যিটো কথা কৈছে ভুল কথা নহয় কাৰণ স্পীকিং অৰ্ডাৰটো যেতিয়া প্ৰথম ফাৰ্ষ্ট বেঞ্চে হেৰি কৰিলে কিন্তু ছেকেণ্ড বেঞ্চে আকৌ তেখেতৰ ফাৰ্ষ্ট বেঞ্চৰ অৰ্ডাৰটো কেঞ্চেল কৰি দিলে অৰ্থাৎ যেটো মানে আমাৰ স্পীকিং অৰ্ডাৰ যেটো বাহাল আছে এতিয়া আৰু সেইটো বাহাল থাকিলে আমি নহয় যাৰ কাৰণে আমি গোটেই অৰ্ডাৰটোৰ এগেইনষ্টত টোটেল মানে ফুল এণ্ড ফাইনেল ভাৰ্ডিকৰ কাৰণে আমি গৈ আছোঁ আৰু টাইমটো যেটো কথা কৈছে হয় আমাৰ 19লৈকে টাইম আছে গতিকে ইয়াৰ মাজত আমি টাইমটো আসলে বন্ধ আছে কাৰণে যথেষ্ট কম আছে কিন্তু এনে টাইম বহুত বেছি আছে কিন্তু বন্ধৰ কাৰণে তথাপিতো আমি ভাবিছোঁ কালি হেৰি শেষ হৈ গ'লে পৰহিটো আমি জাজমেণ্ট পাই যাম আৰু যদি তাত বেয়াও হয় তেতিয়াহ'লে হয়তো ডাবল বেঞ্চত যোৱাৰ সুবিধাখিনি থাকিব 19লৈকে যেহেতু কেছটো ইমান বেছি নহয় হয় ইয়াত অলপ টেকনিকেল পাৰ্ট অলপ আছে আমাৰ ধৰি লওক প্ৰমিলাৰাণী বাইদেউৰ পাৰ্ট এটা আছে হেৰি পাৰ্ট আছে তেওঁলোকেতো চেষ্টা কৰিব কেনেকৈ নমিনেশ্যনটো মানে শেষ কৰি দিব পাৰে সেইটো চেষ্টা কৰিবই গতিকে সেই কথাটো নলেজত ৰাখি আমি আগবাঢ়ি আছোঁ তাৰপিছতো যদি 19 তাৰিখৰ আগত আপুনি ডাবল বেঞ্চৰ পৰা যদি ইতিবাচক সঁহাৰি নাপায় বিকল্প কি চাওক বিকল্প যেতিয়া টাইম আহিব তেতিয়া আপোনালোকে ক'ব লাগিব আপোনালোকে পিছৰ হেৰিটো নিউজটো আজিকালি হৈ যায় সেইদিনা হৈ যাব সেইদিনা আকৌ আমি প্ৰেছ মিট দিম আজি আমি এইটোলৈকে পাতিছোঁ গতিকে সেইদিনা আকৌ ক'লে আপোনালোকক জনাই থাকে আমি যদি কিবা ৰিজাল্ট অহা লাগিলে প্ৰথম আপোনালোকৰ ওচৰতে আহিম ইয়াত আহিছোঁ গতিকে যাতে অসমৰ মানুহে শুনে কিছুমান শুভাকাংক্ষীৰ নামত অশুভাকাংক্ষীয়ে প্ৰচাৰ যিটো চলাইছে সেই প্ৰচাৰৰ বাস্তৱ হ'ব পাৰে মুঠেও নহয় কোকৰাঝাৰ টৰ্চলাইট যেনিবা অকণ নিশ্চিত থাকক আজিৰ দিনত ইয়াত কোনো এভেইলেবল নহয় মানে কেণ্ডিডেট যিয়ে নহওক তেওঁ টৰ্চলাইট জ্বলিব আমি কৈছোঁ টৰ্চলাইট জিএছপি টৰ্চলাইটটো জ্বলিব ঠিক আছে এইখিনি হ'লে হ'ব আছে নাই নাই আমি অলৰেডি আমি গোটেই অল ইণ্ডিয়াত আমি ইণ্ডিয়াত সকলোৰে বাহিৰত গৈ আমি নিজৰ ভাগৰ পৰা আমি কৰি আছোঁ ইয়াত কোনো কাগজ চাপৰ্ট দিয়া কথা নাই আমি চাপৰ্ট দিছোঁ ধন্যবাদ